নমস্কাৰ সকলোকে আপোনালোকে বাৰু ইলিশ মাছ খাই ভাল পায়নে আজি তাৰে এটা ৰেচিপি আগবঢ়াবলৈ লৈছো তাৰ বাবে এয়া আফুগুটি কলা সৰিহ আৰু বগা সৰিহ কেইটামান পানীত তিয়াই ৰাখি থৈছো অলপ সময়ৰ বাবে আৰু আনফালে এয়া ইলিশ মাছ 2 পিস লৈছো আৰু ইয়াতে দিছো নিমখ হালধি আৰু জলকীয়া গুৰি অলপ এইখিনিৰে ভালদৰে মাছ 2 পিস হানি থৈ দিম অলপ সময়ৰ বাবে যাতে এইখিনি অলপ নৰম হৈ যায় আৰু নিমখখিনি ভালদৰে মাছত লাগি যায় আৰু আনফালে এয়া মিক্সাৰ বাটি এটাত তিয়াই ৰখা সৰিহখিনি আৰু আফুগুটি কেইটা ভালদৰে ধুই দি দিছো আৰু তাতে দিছো 2 পিস মান নাৰিকল আৰু অলপ নিমখ এইখিনি ভালদৰে গুৰি কৰি লম আৰু বাটি এটাত আতৰাই লম আৰু ইয়াতে দি দিম নিমখ অলপ হালধি গুড়া অলপ জলকীয়া গুড়া অলপ আৰু কেঁচা মিঠাতেল অকমান আৰু দৈ দি কিনে ভালদৰে এইখিনি হানি লম এইখিনি ভালদৰে খনা হোৱাৰ পিছত ইয়াতে আগতে মেৰিনেট কৰি ৰাখি থৈ দিয়া মাছ 2 পিস দি দিম আৰু সৰিয়খিনি ভালদৰে মিহলাই দিম আৰু তাৰ পিছত ইয়াতে দুটা কেঁচা জলকীয়া ওপৰতে থৈ মিঠাতেল অকমান দি দিম আৰু ঢাকনিখন বন্ধ কৰি দিম এতিয়া এটা কেৰাহীত অলপ পানী লৈ তাতে টিফিন বাটিটো দি ঢাকনি বন্ধ কৰি অলপ সময় উতলিবলৈ দিম মানে 20 মিনিট মান সময় লগাকে জুইকুৰা অলপ কম কৰি থৈ দিম 20 মিনিট মান হৈ যোৱা জুইকুৰা বন্ধ কৰি ঢাকনিখন গুচাই ঠাণ্ডা হ'বলৈ অলপ সময়ৰ বাবে ৰাখি থম টিফিন বাটিটো ঠাণ্ডা হোৱাত টিফিন বাটিটো ঢাকনি খুলি চাম আমাৰ ইলিশ মাছ ভাপা ৰেডি খাবলৈ এবাৰ এনেকৈ খাই চাবচোন বিৰাতে সোৱাদ লগা হয় আজিলে আহিছো তেনেহলে বেলেগ এটা ভিডিঅ'ত আকৌ লগ